শুনিছে আছে দ্য মৰ্ণিং শ্ব' মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মৰ বাসগৃহত কোকৰাঝাৰ আৰক্ষী অধীক্ষকৰ অভিযান প্ৰমীলাৰাণীৰ ঘৰত অধিক মানুহ সমাগম ঘটাৰ অভিযোগ চলালে অভিযান আৰু ইফালে অভিযানৰ সময়ছোৱাত আৰক্ষী অধীক্ষকে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ প্ৰমীলাৰাণী ব্ৰহ্মৰ নিশাৰ ভাগত এনেদৰে অভিযান চলিল প্ৰমীলাৰাণী ব্ৰহ্মৰ বাসগৃহত কোকৰাঝাৰ আৰক্ষী অধীক্ষকৰ অভিযান আৰু প্ৰমীলাৰাণীৰ ঘৰত অধিক মানুহ সমাগম ঘটাৰ অভিযোগত চলালে এই অভিযান আৰু ইফালে অভিযানৰ সময়ছোৱাত আৰক্ষীৰ অধীক্ষকে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ আনিছে প্ৰমীলাৰাণী ব্ৰহ্মই मिनिस्टर श्रीमती प्रमिलाराणी ब्रह्मर घरत बहुत मानु गोद खाइसे और तात किबा टका बिलवार किबा एटा खबर पाइसु स्पॉटत गोलू सालू की मोर देन 1000 पीपल तात गैदर हो आसले बुझवार पासत मानु बिलाक जिटु आसे डिस्पर्स हुआ आरम्भ होइसे इतिमध्ये मिनिस्टर घरर पड़ा ओलाय आमार कामत बाधा दिसे तेखेतर दुजन मानुजी आसे आमार कामत बाधा दिसे आमार मानुहर लगत मिसबिहेव करिसे लगते लगा लगे आमार एजन बाहिरर पड़ा आहा IPS प्रोबेशनर तेखेतर गातात हाथ दिसे धक्का दिसे और लैंडयार्ड जिटु आसे टानी तेखेतक पुश करिसे इंट्रोगेशनर कारणे थाना टानिसु लगते एजन और मानु आसिले एटु आमार कामत बाधा दिसिले लफुल कामत तो ताको थाना टाना होइसे आमार लगत गोटे एविडेंस आसे কোনো লাঠিচার্জ হোৱা নাই মানুহ নিজে নিজে ডিসপার্স হৈছে মানুহক আমি আপিল কৰিছিলোঁ কিন্তু মিনিষ্টাৰৰ আৰু তেখেতৰ মানুহ আমাৰ মানুহৰ লগত মিসবিহেভ কৰিছে আৰু আমাৰ কামত বাধা দিছে আমি আইনৰ মতে নিশ্চয় একশ্যন ল'ম আৰু আৰক্ষী অধীক্ষকৰ ভাষ্য আছিল যে তাত নিৰ্বাচনৰ আগত টকা বিলোৱাৰ অভিযোগ আছে প্ৰমীলাৰাণী ব্ৰহ্মৰ বিৰুদ্ধে আৰু এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত একেমুখে এই অভিযোগসমূহ অস্বীকাৰ কৰিছে প্ৰমীলাৰাণী ব্ৰহ্মই আগবঢ়াইছো এই সন্দৰ্ভত আমাৰ জ্যেষ্ঠ সাংবাদিক বিজু কুমাৰ ডেকাৰ এক ৰিপৰ্ট কোকৰাঝাৰ আৰক্ষী অধীক্ষক গৰাকীয়ে কিছু মুহূৰ্তৰ পূৰ্বে আপুনি যেটো অভিযোগ কৰিছিল তেওঁ কৈছে যে কৰ্তব্যৰত আৰক্ষীৰ ওপৰত আপুনি বাধা প্ৰদান কৰিছে সেই কথাখিনি উল্লেখ কৰিছে আৰু আইনগত ব্যৱস্থা আপোনাৰ ওপৰত ল'ম বুলি তেওঁ কৈছে নাই মইতো বাধা প্ৰদান কৰা নাছিলো কিয় এনেকুৱা ধৰণৰ কৰিছে হেতুৱে প্ৰশ্ন কৰিছিলো কিয় আপুনি মানে আমাৰ ল'ৰা কিয় আপুনি উঠাই লৈ যাব হেতু কৈছিলো তাৰ পিছত তেওঁ যেনেকুৱা ধৰণৰ অভদ্ৰামী ব্যৱহাৰ কৰিছে তেওঁ কৈছে মানে আপুনি কিবা এতিয়া মন্ত্ৰী নহয় বুলি কৈছে আপুনি মন্ত্ৰী নহয় কেণ্ডিডেট হে মই কেণ্ডিডেট হে মই এনেকৈ কৰিব নোৱাৰোঁ মোৰ ল'ৰাটোক উঠাই লৈ গৈছে সেইটো মই চাৰ্জ কৰিব নোৱাৰোঁ তেতিয়া মই আৰে আপুনি কিয় এনেকৈ কৈছে এনেকৈ কৈছোঁ মই তো এনেকৈ কৈছে তেওঁ কৈছে মোক কিয় আপুনি টাচ কৰিছে আৰে মই কি টাচ কৰিছোঁ তেওঁতো মোক টাচ কৰিছে তেওঁ মোক টাচ কৰিছে মোক কি টাচ কৰা বুলি অভিযোগ দিব বিচাৰিছে সি যেনেকুৱা ধৰণৰ মানে প্ৰট'কলটো মেইনটেইন কৰিব লাগে সেইটো মেইনটেইন কৰা নাইতো মোক ৰাস্তাত ইমান অপমান কৰিছে সেইটো দেখি পেলাই ময়ো উত্তেজিত হৈছোঁ মোৰ পিএছৰ ওপৰত এতিয়া আপুনি কি বিচাৰিছে আপুনি সি ভিডিঅ' লৈ আছে কিয় ভিডিঅ' কৰিব সি আপুনি কি নিৰ্বাচনী বিষয়াৰ ওচৰত ইলেকশ্যন কমিশ্যনৰ ওচৰত চাপিব নেকি না মইতো চাপিম সি মোকে কৈছে যে মই আপোনাক মানে এতিয়াই কিবা অবজাৰভাৰ ইলেকশ্যন অফিচাৰক এতিয়াই মাতি দিম ইলেকশ্যন অবজাৰভাৰৰ ওচৰত মই কেছ কমপ্লেইন লজ কৰিম বুলি কৈছে হয় তেনেকুৱা ধৰণৰ মইতো চকু পানী ওলাই যায় মোৰ এনেকুৱা ধৰণৰ অৱস্থা তবন মানিছোঁ তাৰপিছত আকৌ ঘৰৰ ভিতৰত সোমাব দিছে তাৰ অফিচাৰবিলাকক সোমাই পেলাই মইতো থতকে নাপালোঁ লাঠি চাৰ্জ কৰি সৰকৈ চবকে গুচাই দিলে নহয় পৰি গ'ল কেঁচুৱা লৈ পেলাই পৰি গৈছে এইটো অৱস্থা কিয় কৰিব মোৰ ভিতৰত থকা মানুহটো কিয় লাঠি চাৰ্জ কৰিব তো কিন্তু এক কথাত আপুনি এই মুহূৰ্তত আমি ক'ব পাৰোঁ যে আপুনি নিৰ্বাচনী বিষয়া ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ কাষ চাপিব নাই কৰিব লাগিব তেওঁলোকে যুক্তি দিব পাৰে মোৰতো যথেষ্ট মানে যুক্তি আছে এভিডেন্স আছে মোৰ তাত
মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মৰ অভিযোগ যে আৰক্ষীয়ে তেওঁক দুৰ্ব্যৱহাৰ কৰিছে তেওঁৰ ওপৰত লাঠি চাৰ্জ কৰি দিবলৈ উদ্যত হৈছিল আৰক্ষী আৰু সমান্তৰালভাৱে তেওঁ অভিযোগ আনিছে যে যিসকল মহিলা বা কণ শিশু আহিছিল তেওঁক সাক্ষাৎ কৰিবলৈ তেওঁলোককো এনেদৰে গতিয়াই উলিয়াই দিয়া হৈছে তেনেধৰণৰ অভিযোগ এয়া প্ৰমীলা ৰাণী ব্ৰহ্মৰ কিন্তু কোন সজাগ কোন মিছা সেয়া নিশ্চয়কৈ পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব আনহাতে আৰক্ষীয়ে অভিযোগ আনিছে যে বৃহৎ সংখ্যক লোক আহিছিল প্ৰমীলা ৰাণী ব্ৰহ্মৰ ঘৰলৈ যিহেতু কাইলৈ অন্তিম পৰ্যায়ৰ নিৰ্বাচন আৰু তাৰ প্ৰাক্ষণত এতিয়া বিভিন্ন প্ৰান্তত আচলতে এনেদৰে মানুহৰ সমাগম অধিক হ'ব নোৱাৰিব 6 বজাৰ পিছত মানুহে একেলগে থুপ খাই থাকিব নোৱাৰিব তাকো প্ৰমীলা ৰাণী ব্ৰহ্মৰ ঘৰত য'ত ইতিমধ্যে কাইলৈ দিনটো নিৰ্বাচন অনুষ্ঠিত হ'ব তাত আৰু দেখিবলৈ পোৱা গৈছে যে এনেদৰে বিভিন্ন স্থানত এয়া কেতবোৰ দৃশ্য আমি দেখুৱাইছোঁ য'ত চকী মেজ এনেদৰে লণ্ডভণ্ড হৈ পৰি থকা দেখিবলৈ পোৱা গৈছে কাৰোবাৰ চেণ্ডেল তাত পৰি গৈছে যিটো আৰক্ষীয়ে সেই স্থানৰ পৰা সেই লোকসকলক আঁতৰাবলৈ লাঠিচাৰ্জ কৰিছিল এনেদৰে টাব ভাঙি গৈছে তাত পৰি গৈছে এয়া প্ৰমীলা ৰাণী ব্ৰহ্মৰ বাসগৃহৰ বাহিৰৰ ছবি আমি দেখুৱাইছোঁ আপোনালোকক আৰু বৃহৎ সংখ্যক লোক তাত সমাগম হোৱা বুলি অভিযোগ আৰক্ষী অধীক্ষকৰ সমান্তৰালভাৱে আৰক্ষী অধীক্ষকে ওলোটাই প্ৰমীলা ৰাণী ব্ৰহ্মক দুৰ্ব্যৱহাৰ কৰা বুলি তেওঁ অভিযোগ আনিছে কিন্তু ইতিমধ্যেই তেওঁ উল্লেখ কৰিছে ব্ৰহ্মই উল্লেখ কৰিছে যে নিৰ্বাচনী বিষয়াৰ তেওঁ কাষ চাপিব আৰু সকলো প্ৰমাণ তেওঁৰ সৈতে আছে যে তেওঁ কেনেদৰে ব্যৱহাৰ কৰা হৈছে বা তেওঁ কি ধৰণৰ বাৰ্তালাপ কৰা হ'ল তেওঁৰ সৈতে গতিকে এনেধৰণে অভিযোগ আছে নিশ্চয়কৈ লক্ষণীয় হ'ব যে আগন্তুক দিনত ইয়াৰ কি প্ৰভাৱ পৰিব আগন্তুক নিৰ্বাচনত য'ত এতিয়া দেখিবলৈ পোৱা গৈছে যে পৃথক স্থানত বহু অভিযোগ আছে য'ত ধন বিলোৱা হৈছে বা টকা বিলোৱা হৈছে বুলি অভিযোগ আনিছে বিৰোধীয়ে সমান্তৰালভাৱে আমি দেখুৱাইছোঁ যে কোকৰাঝাৰটো যিহেতু নিৰ্বাচনৰ সময়ছোৱাত এনেদৰে আৰক্ষী অধীক্ষকৰ অভিযান চলিছিল প্ৰমীলা ৰাণী ব্ৰহ্মৰ বাসগৃহত য'ত ইতিমধ্যেই বৃহৎ সংখ্যক লোকৰ সমাগম হোৱাৰ অভিযোগত এনেদৰে সেই স্থানৰ পৰা লোকসকলক আঁতৰাই পঠোৱা হৈছে লাঠিচাৰ্জ কৰা হৈছে সমান্তৰালভাৱে প্ৰমীলা ৰাণী ব্ৰহ্মই অভিযোগ আনিছে যে আৰক্ষীয়ে এনেদৰে হকে বিহকে লোকসকলৰ ওপৰত তেওঁলোকৰ যি লাঠিচাৰ্জ বা সেই লোকসকলৰ ওপৰত তেওঁলোকে দুৰ্ব্যৱহাৰ কৰিছে এই সমগ্ৰ ঘটনা সন্দৰ্ভত প্ৰমোদ বৰুৱাই কি মন্তব্য আগবঢ়াইছে তেওঁৰ প্ৰতিক্ৰিয়া এই মুহূৰ্তত আহি পৰিছে আমাৰ হাতলৈ যোৱাকালি কোকৰাঝাৰত এটা ঘটনাক লৈ যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে যে BPF-ৰ প্ৰাৰ্থী প্ৰমীলা ৰাণী ব্ৰহ্মৰ ঘৰত আৰক্ষীৰ দল এটি গৈ বিভিন্ন ধৰণৰ হেৰি কৰা বুলি তেওঁ অভিযোগ কৰিছে আৰক্ষীয়ে কৈছে যে বহু লোক ভোট খাইছিল তাত ভেদান হৈছিল আপুনি কি প্ৰতিক্ৰিয়া ক'ব কি ধৰণৰ চাওক নিৰ্বাচন প্ৰচাৰ 5টা বজাত শেষ হৈছে আৰু তাৰ পিছত 144 লাগি যায় আৰু নিৰ্বাচন প্ৰচাৰ হোৱাৰ পিছত তেনেকুৱা হাজাৰৰ সংখ্যাত মানুহ গেদাৰিং হোৱাটো এইটো ভায়োলেশ্যন অফ কোড অফ কণ্ডাক্ট এইকাৰণে কালি যিটো বাইদেউ ঘৰত যিটো দেখিবলৈ পালোঁ টিভিত বা বিভিন্ন জনৰ পৰা যি চৰ্চৰ পৰা গম পালোঁ এইটো অলপ দুৰ্ভাগ্যজনক কথা কাৰণ বাইদেৱে নিজে এজন খুব পুৰণি এজন পলিটিচিয়ান হয় আৰু তেখেতে সব কথাই বুজি পায় তো ইয়াৰ পিছত কালি যিটো ঘটনা এই ঘটনাত বহুত সন্দেহৰ আৱৰ্ত থাকে কি নিৰ্বাচন প্ৰচাৰ শেষ হোৱাৰ পিছত ইমান হাজাৰৰ সংখ্যক মানুহ কিয় তেখেতৰ ঘৰলৈ আহিছে তো এই কাৰণে যে এই ঘটনাটো আমাৰ গণতন্ত্ৰৰ প্ৰতি এটা ভাবুকি বুলি মই ভাবোঁ আমি গণতন্ত্ৰটো সন্মান কৰিব লাগিব আৰু পিপলছ মেণ্ডেটটো আমি এইটো মানে মেনিপুলেশ্যন কৰিব নালাগে যদি কোনোবাই পিপলছ মেণ্ডেটটো মেনিপুলেশ্যন কৰি ল'ব বিচাৰিছে বাই এনি মিনছ ইট ইজ নট অনলি ভায়োলেশ্যন অফ কোড অফ কণ্ডাক্ট মানে সেইটো ডেমক্ৰেচিৰ প্ৰতিও এইটো এটা ভাবুকিৰ নিচিনা হয় তো সেইকাৰণে কালিৰ ঘটনাটো আমি গৰিহণা দিছোঁ আৰু ইলেকশ্যন কমিশ্যনক এইটো আমি অৱগত কৰাম কি এনেকুৱা কেনেকৈ হ'ব পাৰে ইয়াৰ ওপৰত ইলেকশ্যন কমিশ্যনে একশ্যন ল'ব লাগে এইটো আমি বিচাৰোঁ কাৰণ আজি তেখেতৰ ঘৰত হাজাৰ মানুহ জমা হৈছে কোনোবা বেলেগৰ মানুহ ঘৰত যদি তেনেকুৱা 100 জমা হয় তেনেহ'লে তেখেতসকলে আৰু বেছি ষ্ট্ৰংলি কমপ্লেইন কৰিলেহেঁতেন তো সেইকাৰণে আজি তেখেতে ক্ষমতাৰ ব্যৱহাৰ কৰি এতিয়াতো তেখেতে এজন প্ৰাৰ্থীহে কিন্তু তেখেতে এতিয়া মন্ত্ৰীও নহয় কিন্তু ক্ষমতাৰ ব্যৱহাৰ কৰি তেনেকুৱা কৰাটো অতি দুৰ্ভাগ্যজনক কথা আৰু মই প্ৰশাসনক আৰু ইলেকশ্যন কমিশ্যনক আহ্বান কৰিছোঁ তেনেকুৱা কোনো এটা ভায়োলেশ্যন কৰাৰ সুযোগটো কাকো দিব নালাগে মডেল কোড অফ কণ্ডাক্ট বা ইলেকশ্যন ৰুলবিলাক ষ্ট্ৰিক্টলি ফ'ল' হ'ব লাগে সেইটো আমি বিচাৰোঁ আৰু কোকৰাঝাৰত দশকৰ পৰা দশক ধৰি বহুত ভায়োলেন্স হ'ল হিংসা হ'ল কেতিয়াবা গান পইণ্টত
নিৰ্বাচন হৈছে কেতিয়াবা বাহুবল আৰু ধনবল ব্যৱহাৰ কৰি নিৰ্বাচন হৈছে এইবাৰ প্ৰথমবাৰ আমি বিচাৰিছোঁ নিকা আৰু স্বচ্ছ এটা ভোটিং হ'ব লাগে আৰু ৰাইজে সুস্থ গণতান্ত্ৰিক এটা প্ৰক্ৰিয়া মাজেৰে গৈ এটা সুস্থ এটা চৰকাৰ পাব লাগে আৰু সেইকাৰণে মই পুনৰ আহ্বান কৰিছোঁ প্ৰশাসন আৰু ইলেকশ্যন কমিশ্যনে এই কথাটো যাতে নজৰত ৰাখে ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যনৰ ক্ষেত্ৰত আপোনালোকৰ কিবা ডাউট আছে নেকি নাই আজিলৈকে বহুত বেছি ভাইলেন্স কেতিয়াবা হোৱা নাই যদিও বহুত সময়ত কোকৰাঝাৰত ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যন হোৱা নাই ইয়াত সদায় এটা ডমিনেশ্যনত সদায় এটা ভাবুকিৰ মাজত থাকি ৰাইজে ভোট দিব লগা হৈছে আৰু ইভেন নিজৰ মনোপ্ৰত কোনোবা প্ৰাৰ্থীকো ভোট দিব পৰা নাই বহুত সময়ত তেনেকুৱা বহুত এক্সাম্পল আছে তো সেইকাৰণে মই ভাবোঁ কি তেনেকুৱা পৰিস্থিতিটো এতিয়াও 100% খাম খাটা নাই কিন্তু এইবাৰ UPPL BJP আৰু বাকী প্ৰাৰ্থীবিলাক যিটো আছে বাকী দলবিলাকে আমি সবে সজাগ ৰাইজে সজাগ গতিকে এনেকুৱা সময়ত কোনোবা চেষ্টা কৰিলেও ইয়াত এটা উল্লেখ কৰিছে যে যেনে ধৰণৰ ঘটনা সংঘটিত হৈছে সেই আগন্তুক নিৰ্বাচনত তাৰ যোগ্য প্ৰত্যুত্তৰ পাব আৰু কোকৰাঝাৰ আৰক্ষী অধীক্ষকৰ যি অভিযান চলিছিল সেই সন্দৰ্ভত ইতিমধ্যে প্ৰমোদ বৰাই নিজৰ প্ৰতিক্ৰিয়া এনেদৰে ব্যক্ত কৰা পৰিলক্ষিত হৈছে মৰ্নিং শ্ব তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে সাজু হৈছে কামৰূপ নিৰ্বাচনী জিলা কামৰূপৰ জিলা 4টাকৈ বিধানসভা সমষ্টি ক্ৰমে হাজু পলাশবাৰী বকো 6 গাঁৱত কাইলৈ অনুষ্ঠিত হ'ব ভোটগ্ৰহণ আজি পুৱা 5 বজাৰ পৰা আৰম্ভ হৈছে EVM বিতৰণ কাৰ্যসূচী কামৰূপ নিৰ্বাচনী জিলা থাকিব মুঠ 1106টা ভোটগ্ৰহণ কেন্দ্ৰ ইয়াৰে 553টা ভোটগ্ৰহণ কেন্দ্ৰ থাকিব ৱেব কাষ্টিং ব্যৱস্থা জিলাখনত থাকিব 40টা আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ আৰু 20টা মহিলাৰ দ্বাৰা পৰিচালিত ভোটগ্ৰহণ কেন্দ্ৰ জিলাখনৰ 4টা বিধানসভা সমষ্টিৰ হাজু খনিয়াদি বকু লাম্পি আৰু উকিয়ামৰ 8টা ভোটগ্ৰহণ কেন্দ্ৰ বিপদাশংকা আৰু 192টা ভোটগ্ৰহণ কেন্দ্ৰ অতি স্পৰ্শকাতৰ নিৰ্বাচনৰ ভোটগ্ৰহণৰ নিৰাপত্তাৰ বাবে নিয়োগ কৰা হৈছে 2200ৰো অধিক নিৰাপত্তাৰক্ষী পলিং প্ৰিজাইডিং বিষয়া তথা ভোটগ্ৰহণৰ যাতায়াতৰ বাবে ব্যৱহাৰ কৰা হৈছে 1118খন সৰু বৰ যান-বাহন জিলাখনৰ দুৰ্গম অঞ্চলত থকা 25টা ভোটগ্ৰহণ কেন্দ্ৰলৈ EVMৰ বাদে আগতীয়াকৈ প্ৰদান কৰিছে ভোটগ্ৰহণত জড়িত সামগ্ৰীসমূহ ইতিমধ্যে পলিং প্ৰিজাইডিং বিষয়াসকলে নিজৰ ভোটগ্ৰহণ কেন্দ্ৰৰ পৰা সংগ্ৰহ কৰিছে সামগ্ৰীসমূহ বৰপেটা জিলা নিৰ্বাচনী বিষয়াক নিলম্বন নিৰ্বাচনী বিষয়া শশী কুমাৰ ডেকাক নিৰ্বাচন বিভাগে নিলম্বন কৰিছে বিষয়াগৰাকীক ADC গায়ত্ৰী শৰ্মা বৰপেটাৰ নতুন নিৰ্বাচনী বিষয়া শৰ্মাক দায়িত্ব অৰ্পণ নিৰ্বাচন বিভাগৰ নিৰ্বাচনী বিষয়া কাৰ্যালয়ৰ পৰা চুৰি হৈছিল 55 লাখ টকা শনিবাৰে নিশা কাৰ্যালয়ৰে 2 কৰ্মচাৰীয়ে কৰিছিল এই চুৰি কাণ্ড কাৰ্যালয়ৰ খিৰিকী ভাঙি চুৰি কৰিছিল 55 লাখ টকা নিৰ্বাচনত নিয়োজিত কৰ্মচাৰীৰ বাবে আছিল এই ধনখিনি এই ঘটনাক লৈ বৰপেটা জিলা প্ৰশাসনত লাগিছিল হাহাকাৰ আৰক্ষীৰ অনুসন্ধানত উদ্ধাৰ হৈছিল ধনৰাশি কাৰ্যালয়টোৰ 2 কৰ্মচাৰীৰ আত্মীয়ৰ ঘৰত উদ্ধাৰ কৰা হৈছিল এইখিনি ধন 2 কৰ্মচাৰী অলকেশ ডেকা আৰু প্ৰাঞ্জল কাকতিক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে ইলেকশ্যন অফিচাৰ তেওঁলোকৰ ট্ৰাংকৰ পৰা 54,58,300 পইচা চুৰি হৈছে ট্ৰাংকৰ পৰা সেইমতে আমি আজি 7জন মানুহ পিক আপ কৰোঁ আৰু তাৰে পৰা 2জনক আমি এৰেষ্ট কৰোঁ আৰু তেওঁলোকৰ পজিশ্যনৰ পৰা আমি 54,50,300 ৰুপিজ ৰিকভাৰ কৰোঁ প্ৰাঞ্জল কাকতি আৰু অলকেশ ডেকা তেওঁলোক এমপ্লয়ী আছিলে আৰু তেওঁলোকে ৰাতি যাই পেলাই অফিচৰ ট্ৰাংক ভাঙি পেলাই পইচাখিনি উলিয়াই অফিচৰ পৰা আমি মাতিছিলোঁ নটিচ দি তেওঁলোক আহিছে আহি পেলাই অহাৰ পিছত আমি ইণ্টাৰগেশ্যন কৰোঁ আৰু তেওঁলোকৰ ওপৰত ছাছপেক্ট হোৱাৰ সেইমতে আমি তেওঁলোকৰ ঘৰ চাৰ্চ কৰোঁ তালাচী চলাওঁ আৰু তেওঁলোকৰ শহুৰেকৰ ঘৰৰ পৰা উক্ত পইচাখিনি ৰিকভাৰ দিয়ে আৰু ফলে হেপাহৰ ৰঙালী বিহুটি গাৰুবলৈ সকলোৱে উৎসাহেৰে সাজু হৈছে ৰাজ্যবাসী উজনি অসমৰ বিভিন্ন প্ৰান্তৰ লগতে তিনিচুকীয়াতো ৰঙালী বিহু গাৰুবলৈ প্ৰস্তুতি তুংগত তিনিচুকীয়াৰ ডুমডুমা কৰদৈগুৰি গাঁৱত অনুষ্ঠিত হৈছে 15 দিনীয়া মৰাণ বিহু নাচৰ কৰ্মশালা এই কৰ্মশালাত অংশগ্ৰহণ কৰে 500ৰো অধিক প্ৰশিক্ষাৰ্থীয়ে বহাগৰ প্ৰথমটো বুধবাৰে অসমৰ অন্যতম জনগোষ্ঠী মৰাণ জনগোষ্ঠীৰ গৰু বিহু মৰাণসকলৰ পৰম্পৰা আৰু সংস্কৃতি জীয়াই ৰাখিবলৈ প্ৰতি বছৰে এইদৰে কৰ্মশালাৰ আয়োজন কৰা হয় উপাসনা গোস্বামীৰ এক ৰিপৰ্ট উজনি অসমৰ
প্ৰথম পৰ্যায়ৰ নিৰ্বাচন শেষ হোৱাৰ লগে লগে বৰ্তমান উজনিবাসীয়ে এই মুহূৰ্তত বাপুতি সাহোন ৰঙালী বিহুক আদৰিবলৈ প্ৰস্তুতি চলাইছে আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ তিনিচুকীয়া জিলাৰ ডুমডুমা সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ কৰ্দৈগুলি গাঁৱত আৰু বৃহত্তৰ কৰ্দৈগুৰি গাঁৱৰ যুৱক যুৱতীসকলে ওলাই আহিছে আৰু প্ৰায় 5খন নাচনী ইয়াত বৰ্তমান একেলগে অংশগ্ৰহণ কৰিছে আৰু কিছু সময়ৰ পিছত আৰু নাচনী ইয়ালৈ আহি আছে আৰু এই মুহূৰ্তত এক সুন্দৰ পৰিৱেশ এই কৰ্দৈগুৰি গাঁৱত যিটো মৰাণ বিহু মৰাণসকলৰ যিটো কৃষ্টি সংস্কৃতি ৰক্ষা কৰিবলৈ তেওঁলোকে এনেদৰে মৰাণ বিহু প্ৰতিবাৰে যিটো বহাগৰ প্ৰথম বুধবাৰে পতা হয় গৰু বিহু তাৰপিছত মৰাণ বিহু আৰু এনেদৰে তেওঁলোকে যিটো কৰ্মশালা আজি 15 দিনীয়া কৰ্মশালা আজি অন্তিমটো দিনা তেওঁলোকে আজি উদযাপন কৰিছে মই ইয়াৰ কিছু দৃশ্যবোৰ কেমেৰা পাৰ্চনক আকৌ অকণমান দেখাবলৈ অনুৰোধ জনাইছোঁ এক সুন্দৰ পৰিৱেশ বৰ্তমান এই কৰ্দৈগুৰি গাঁৱৰ এই অঞ্চল জুৰি ইয়াত সদৌমৰাণ ছাত্ৰ সন্থা আৰু সদৌমৰাণ কলা সংস্কৃতি বিকাশ কেন্দ্ৰৰ যৌথ উদ্যোগত তালাপ কৰ্দৈগুৰি আঞ্চলিক সমিতিৰ এই মজিয়াখনত অঞ্চলটোৰ বিভিন্ন স্থানত আচলতে প্ৰশিক্ষণ গ্ৰহণ কৰা হৈছিল আৰু এই প্ৰশিক্ষণৰ যোগেদি এই স্থানতে আমি সফল সামৰণি আচলতে আমি অনুষ্ঠিত কৰিছোঁ এই সামৰণি পৰ্ব অনুষ্ঠানত এই প্ৰশিক্ষাৰ্থী আচলতে 2 শতাধিক প্ৰশিক্ষাৰ্থী ইয়াত অংশগ্ৰহণ কৰিছে আৰু এফালে হেপাহৰ ৰঙালী বিহুটিক আদৰিবলৈ সাজু হৈছে সকলো হেপাহৰ বিহুটিক আদৰিবলৈ এতিয়া প্ৰতিজন অসমীয়াই সাজু হৈ পৰিছে গহপুৰৰ ভিন্ন প্ৰান্ততো ৰঙালীক আদৰাৰ চলিছে ব্যাপক প্ৰস্তুতি ককিলা হেলেম গহপুৰ বড়ো হাইস্কুলকে ধৰি ভিন ভিন স্থানত চলিছে বিহুৰ কৰ্মশালা কণ কণ শিশুৰ পৰা আৰম্ভ কৰি যুৱক যুৱতীসকলে অংশ লৈছে কৰ্মশালাত ঢোল পেপা গগনাৰ শব্দত এতিয়া মুখৰিত হৈ পৰিছে গহপুৰৰ চৌদিশ আগবঢ়াইছো পলাশ ফুকনৰ এক প্ৰতিবেদন দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ ভিন্ন প্ৰান্তত বিহু কৰ্মশালাৰ জৰিয়তে বিহু গীত বিহু নাচ ঢোল যাতে শুদ্ধভাৱে পৰিৱেশন কৰিব তাৰ কাৰণে শিশুসকলক এই প্ৰশিক্ষণ প্ৰদান কৰি থকা হৈছে আৰু মঙলদৈতো দেখিবলৈ পোৱা গৈছে মঙলদৈ আন্তঃমঙলদৈ ছাত্ৰ সন্থা আৰু সাংস্কৃতিক বিহুৱা দলৰ উদ্যোগত বিহু কৰ্মশালা আয়োজন কৰিছে আৰু বিহু নাচ লগতে ঢোলৰ যে প্ৰশিক্ষণ দি আছে আমি দেখুৱাই হেপাহৰ ৰঙালী বিহুলৈ মাজত মাথো কেইটামান দিন বাকী আৰু গহপুৰ বড়ো হাইস্কুলত ইতিমধ্যে গহপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বিহুৰ যি কৰ্মশালা পূৰ্ণ গতিত চলি আছে আৰু মোৰ সতীৰ্থই দেখাব এয়া শ নাচনী গুলিয়াই ইয়াত আচলতে বিহু নাচৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আছে বিহু গীত বিহু নৃত্যৰে মুখৰিত হৈ আছে পৰিৱেশ আছে বিষয় দাদা কওকচোন যিহেতু গহপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বিহু বিষয়ে কৰ্মশালা বিহু পালেহি কি ক'ব এখন বিহু ওচৰ চাপিক আমাৰ বিহু পালেহি সদৌখন ছাত্ৰ সন্থাই সাংস্কৃতিক কৰ্মসূচীৰ আধাৰত বিভিন্ন আঞ্চলিক ছাত্ৰ সন্থাসমূহে ৰঙালীক আদৰিবৰ কাৰণে বিহুৰ প্ৰস্তুতি চলায় গহপুৰ আঞ্চলিক ছাত্ৰ সন্থায়ো প্ৰত্যেক বছৰৰ দৰে এইবাৰো গহপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ আতিথ্যত বিহুক আদৰিবৰ কাৰণে প্ৰস্তুতি চলি আছে গতিকে গহপুৰৰ সকলো ৰাইজৰ সহায় সহযোগিতা আমি কামনা কৰিছোঁ বিহু আহি পালেহি কেনেকুৱা লাগিছে সুন্দৰ লাগিছে বাপুতি সাহোনৰ আমাৰ যি বিহু আহিছে বহাগৰ বিহু এই চতুৰ বিহুত আমাৰ গহপুৰ আঞ্চলিক ছাত্ৰ সন্থাই যি উদ্যোগ লৈছে আমি তাক স্বাগতম জনাইছোঁ অনুসূচিত জাতি ছাত্ৰ সন্থাৰ পৰা সকলোৰে আছে সকলো ৰাইজে ইয়াত আগবাঢ়ি আছে গহপুৰ সমষ্টি আমি তাক সকলোৱে স্বাগতম জনাই আচলতে উখল মাখল পৰিৱেশে বিৰাজ কৰিছে গহপুৰৰ বাকৰি আৰু আছে কেনেকুৱা লাগিছে যে বিহু পালেহি বিহু আহি পালেহি আৰু গহপুৰ আঞ্চলিক ছাত্ৰ সন্থাই প্ৰতি বছৰৰ দৰে এইবছৰো বিহু আমি আয়োজন কৰিছোঁ নৱপ্ৰজন্মৰ মাজত বিহুৰ যি স্বকীয়তা আছে সেই স্বকীয়তা বজাই ৰাখি ইয়াৰ প্ৰচাৰ প্ৰসাৰৰ বাবে যি ব্যৱস্থা গ্ৰহণ কৰিছে সঁচাই প্ৰশংসনীয়